মেশিন তো ইএমআই ফেসিলিটি বা ৰাখিছানে বা কেনেকুৱা কি ফেসিলিটি হয় আমাৰ মেশিনত আপোনাৰ ইএমআই ফেসিলিটি আছে তো 5000 টকা দিলে আপুনি এই মেশিনটো ধুনিয়াকে লৈ যাব পাৰিব বাগটাটো অনলি এটা মেশিনে নাই কিমান মেশিন আছে আমাৰ ইয়াতে 100 প্লাস মেশিন পাব 100 প্লাস মেশিন গ্যারান্টি ওয়ারেন্টি কি ৰাখিছা হয় আপোনাৰ ওয়াৰেন্টি 1 ইয়াৰ থাকিব আৰু 5 বছৰ তোমাৰ সাৰ্ভিসিং ফ্ৰী থাকিব এতিয়াটো গভৰ্ণমেন্টৰ ফালৰ পৰা তোমাৰ 25% সাবসিডি চলি আছে নিজৰ ঘৰত বহি এনেকুৱা এটা ব্যৱসায় কৰক হোলসেল মাৰ্জিনত আপোনালোকে অল অসমত সাপ্লাই দিয়ক সাপ্লাই দিয়াৰ পিছত আপোনালোকে একদম ধুনিয়াকে এটা প্ৰফিট বিজনেস এটা স্টার্ট কৰিব পাৰিব এনেকুৱা যি কাপসমূহ আছে প্ৰডাকশন কেনেকুৱা কি কৰে প্ৰডাকশনটো তোমাৰ পাৰ আৱাৰ্ছত 600 ৰ পৰা 1000 লৈকে তোমাৰ প্ৰডাকশন কৰে ঘন্টাত নমস্কাৰ মা কামাখ্যা মেচিনৰ অন্য এটা ভিডিঅলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো কাৰণ মই মা কামাখ্যা মেচিনৰ অলমোস্ট বহুত কিটা মেচিন দেখাইছো কিন্তু মই আজি আপোনালোকক এটা বেটিকমি মেচিন দেখাব ওলাইছো হেটো মেচিন হৈছে এই মেচিন আপোনালোকে দেখিব পাইছে অলপ জুম কৰি যদি দেখাই দিও এই মেচিনটো কি হয় আৰু এই মেচিনটোৱে কি কাম কৰে বা কেনেকৈ এই মেচিনটো আপোনালোকে ঘৰত লৈ গৈ এটা ব্যৱসায় কৰি এটা প্ৰফিট মাৰ্জিন কৰিব পাৰিব গুটেটো ভিডিওটো মাধ্যমে এইটো যে জনাবলৈ চেষ্টা কৰিম প্ৰথমে ইয়াৰ মেম এগৰাকী আছে মা কামাখ্যা মেচিনাৰী তেওঁৰ লগত কথা পাতো আহক নমস্কাৰ নমস্কাৰ আপোনালোকৰ ইয়াৰ লোকেশনটো ক'ৰ হয় আমাৰ লোকেশনটো হৈ গ'ল আপোনাৰ পশ্চিম বৰাগাঁও বিজ্ঞান পথ নিয়াৰ বাই প্ৰাগজ্যোতি সিনিয়ৰ সেকেন্ডাৰী স্কুল আচ্ছা তে আজি অলমোস্ট তুমি মই বহুত কিটা ভিডিও বনাইছো বা মেচিন দেখুৱাইছো হয় কিন্তু আজি এটা বেটিকমি মেচিন দেখিছো এই মেচিনটো কেনেকুৱা কি আৰু কেনেকৈ কাম কৰে অলপ কৈ দিয়া এইটো হৈ গ'ল তোমাৰ এডিবল কাপ ঠিক আছে এডিবল কাপ মেচিন হয় আচ্ছা মানে যেটো চাহ খায় যে মানে হয় লগতে চাহ কাপটো খাই দিব পাৰি নেকি বিস্কিটৰ টাইপৰ যে কাপবোৰ আছে ন আইসক্ৰীমৰ টাইপৰ হয় হয় আইসক্ৰীম কোন টাইপৰ মানে আপুনি চাও খাব পাৰিব প্লাস লগত আপুনি কাপটো খাই দিব পাৰিব তেছক এটা ইউনিক মেচিন আৰু ইউনিক বিজনেস এটা হয় তেছক আপোনালোকে এই যেটো মেচিন দেখিছে এই মেচিনটো হল এডিবল কাপ যেটো আপোনালোকে চাহু খাব পাৰিব এই কাপটোৰ পৰা প্ৰস্তুত যদি কৰে আপোনালোকে বৰ্তমান চলিছে আপোনালোকে এই মেচিনটো লৈ গৈ যদি এনেকুৱা এটা ব্যৱসায় ষ্টাৰ্ট কৰে এই কাপখিনি যদি আমাৰ অল অসমতে কৈছো অসমত যদি সাপ্লাই কৰে বা হোলসেল কৰে তেনেহলে আপোনালোকে বহু টকা এটা মাৰ্জিন উপাৰ্জন কৰিব পাৰিব হোলসেল প্ৰাইজত বেছি আৰু এই মেচিনটো এনেকুৱা যি কাপসমূহ আছে প্ৰডাকশন কেনেকুৱা কি কৰে প্ৰডাকশনটো তোমাৰ পাৰ আৱাৰ্ছত 600 ৰ পৰা 1000 লৈকে তোমাৰ প্ৰডাকশন কৰে ঘন্টাত হয় এটা ঘন্টাত 600 ৰ পৰা 1000 লৈকে এনেকুৱা কাপ প্ৰস্তুত কৰিব পাৰিব ভাবিছক তেনেহলে দিনটোত কিমান কাপ প্ৰস্তুত কৰিব পাৰিবা আৰু হোলসেল প্ৰাইজতো বেছিলেতো কথাই নাই আৰু এইবিলাক কাপ যদি প্ৰস্তুত কৰোঁতে মেনুফেকচাৰ যেতিয়া কোনোবাই যদি মেচিনটো লৈ গৈ কৰে বেছিটো বাজেট নাযায় 2 টকা বা 1 টকা খৰচা হ'ব হয় এটা কাপত মানে 2 টকা বা 1 টকা খৰচা হ'ব আৰু সেই কাপটো আপোনালোকে মিনিমাম তো 5 টকা এটা পাবই কাপটোত হয় তেনেহলে বহুত এটা মাৰ্জিনত প্ৰফিট মাৰ্জিনত এই ব্যৱসায়টো আৰম্ভ কৰিব পাৰিব তে এতিয়া এইখিনিতে এটা কথা কৰো মেচিনটো ইএমআই ফেসিলিটি বা ৰাখিছানে বা কেনেকুৱা কি ফেসিলিটি হয় আমাৰ মেচিনত আপোনাৰ ইএমআই ফেসিলিটি আছে যদি আপোনাৰ ক্ৰেডিট কাৰ্ড আছে তে আমাৰ অফিচৰ ফালৰ পৰা আপোনাৰ ইএমআই হৈ যাব যদি আপোনাৰ ক্ৰেডিট কাৰ্ড নাই তে আমি আপোনাৰ বেংক কোটেশন ৰেডি কৰি দিম আপুনি নিয়াৰ বাই বেংক ব্ৰাঞ্চত গৈ কিনে আপুনি এপ্লাই কৰিব লাগিব হতে লোনটো এপ্ৰুভ কৰাৰ পিছত আপোনাৰ ইএমআই হৈ যাব আমাক 25% আপুনি ডাউন পেমেন্ট দিলে হল 75% আপোনাৰ ইএমআই হৈ যাব সব কিমান সুবিধা দিছে আপোনালোকে ইএমআই ফেসিলিটিত আপোনালোকে এই মেচিনটো লৈ যাব পাৰিব আপোনালোকে ঘৰত বহি থাকিব নালাগে বেকাৰ বহি থাকিব নালাগে বা ক'বাত আড্ডা দি আছে বা ক'বাত ঘূৰি ফুৰিছে লগৰ বিলাকৰ লগত তেনেকুৱা কৰিব নালাগে বৰ্তমান সময়ত বা আপোনালোকে এটা চৰকাৰী চাকৰি বা বিভিন্ন চাকৰিৰ পিছত দৌৰি ফুৰিব নালাগে নিজৰ ঘৰত বহি এনেকুৱা এটা ব্যৱসায় কৰক হোলসেল মাৰ্জিনত আপোনালোকে অল অসমত সাপ্লাই দিয়ক সাপ্লাই দিয়াৰ পিছত আপোনালোকে একদম ধুনিয়াকে এটা প্ৰফিট বিজনেস এটা স্টাৰ্ট কৰিব পাৰিব একদম লো প্ৰাইচত আৰু যদি প্ৰাইচৰ কথা কম বা বিজনেস স্টাৰ্ট কথা কম বহুতে ভয় খাই থাকে যে আমাৰ বিজনেস স্টাৰ্ট কৰিম যে লাখ লাখ টকা খৰচা হৈ যাব স্টাৰ্ট কৰোতে কিন্তু তেনেকুৱা এটা হয় নেকি নে কেনেকুৱা কি হয় ইতেন বহুত মানুহে বিজনেস কৰিম বুলি ভাবিলে হিয়তৰ পইচা নাথাকে লগত ইভেন বহুত মানুহ কৰিম বুলি ভাবি কিনেও কৰিব পাৰি থাকা নাই তো ইতেন আমি মা কামাখ্যা মেচিনাৰী এইটো সহযোগ লৈ আহিছে মানে আমাৰ মেচিন আপোনাৰ ইএমআই হৈ যাব যি সকলে মেচিন পইচাৰ কাৰণে কিনিব পাৰি থাকা নাই ইতেন আমাৰ ইএমআই সিস্টেম হৈ যাব ইএমআই সিস্টেমো হৈ যাব সব কিমান এটা ফেসিলিটি দিছে যদি আপুনি চিন্তা কৰিব নালাগে কোনো ডাইৰেক্ট ইএমআই লৈ যাব পাৰিব আৰু মই এটা অনুমান কৰিছো মেচিনটোৰ দাম যদি 20000 টকা আপোনালোকে ইএমআই মাত্ৰ 5000 টকা দা মাত্ৰ 5000 টকা দিলে আপুনি এই মেচিনটো ধুনিয়াকে লৈ যাব পাৰিব বাকি 15000 টকা আপোনালোকে ইনষ্টলমেন্ট দি থাকিলে হল ডাউন পেমেন্ট আপোনালোকে মাত্ৰ 5000 টকাৰ এই মেচিনটো ধুনিয়াকে লৈ যাব পাৰিব লগতে আপোনালোকৰ সাবসিডি বিষয় কথা পাতো যদি বৰ্তমান অসম চৰকাৰে বহুত সহায় কৰিছে যে এটা ব্যৱসায় মানে ক্ষেত্ৰত আমাৰ যি হল যুৱ প্ৰজন্ম আছে নিবনুৱা সমস্যাত বহুত ভুগি আছে তেওঁলোকৰ ব্যৱসায়ৰ কাৰণে চৰকাৰে বহুত সহায় কৰিছে কেনেকুৱা কি সহায় পাব যদি তোমালোকৰ পৰা এই মেচিনটো লয় হয় ইতেন গভৰ্ণমেন্টৰ ফালৰ পৰা তোমাৰ 25% সাবসিডি চলি আছে তে মানে 25% সাবসিডি মানে অলমোস্ট তোমালোকক যি ডাউন পেমেন্ট কৰিব 25% এটো মানে অলমোস্ট ৰেহাই হৈ যাব লাষ্টত হয় হয়
তে আপোনালোকে ধাৰ মৰাৰ পিছত এই ডাউন পেমেণ্টটো আপোনালোকে 25% আপোনালোকে ৰিটাৰ্ণ ঘূৰাই পাব তে সব কিমান এটা সুবিধা দিছে আৰু ডিসকাউন্ট কিবা ৰাখিছা নে মেচিনটোত যদি আমাৰ ভিডিও চাই লয় তে ডিসকাউন্ট কি ৰাখিছা হয় এনেটো আমাৰ 10% ডিসকাউন্ট চলি আছে যদি তোমালোকৰ ভিডিও চাই কেনে আহে তে আমি 15% ডিসকাউন্ট দি দিম 15% ডিসকাউন্ট তে সব কিমান এটা সুবিধা ৰাখিছে গুটেখিনিটো কৈছো সাবসিডি ইএমআই পৰা এতিয়া আপুনি ডিসকাউন্টও পাই যাব মানে 10% ডিসকাউন্ট তেওঁলোকে অলমোস্ট দি আছে যদি আমাৰ ভিডিও চাই তেনেহলে 15% ডিসকাউন্ট আপোনালোকে ধুনিয়াকে লৈ যাব পাৰিব তো গুটেখিনিটো কৈছোই কিবা মেচিনটো যদি লৈ গল কোনবাই গ্যাৰান্টি ওয়াৰেন্টি কি ৰাখিছা হয় আপোনাৰ ওয়াৰেন্টি 1 ইয়াৰ থাকিব আৰু 5 বছৰ তোমাৰ সাৰ্ভিসিং ফ্ৰী থাকিব মেচিনটো লৈ যোৱাৰ পিছত যদি কিবা প্ৰবলেম পায় 5 বছৰৰ ভিতৰত আমাক কল কৰিলে আমাৰ ফ্ৰী সাৰ্ভিসিং হৈ যাব টেকনিশিয়ান মানে একদম ফ্ৰী সাৰ্ভিসিং কৰি দিব ভাল কৰি দিব কিবা প্ৰবলেম হলে একদম নিশ্চিন্ত মানে আপুনি লব পাৰিব আৰু লগতে ট্ৰান্সপৰ্টৰ সুবিধা যদি কওঁ বহুতেই আপোনালোকৰ ইয়াত মা কামাখ্যা মেচি গুৱাহাটীত আহিব নোৱাৰিব পাৰে যদি তেওঁলোকক ট্ৰান্সপৰ্টটো কেনেকৈ কৰাই দিবা হয় যিসকলে আহিব পাৰে আপোনালোকে পাৰ্সনালি আমাৰ অফিস আহক ভিজিট কৰক আমাৰ লগত যোগাযোগ কৰি আপুনি মেচিনটো চাব পাৰে যিসকলে আহিব নোৱাৰে সকলোৰে তাতে বিআৰএল হৈ যাব অল ওভাৰ ইণ্ডিয়াত হৈ যাব এইটো ট্ৰান্সপৰ্ট অল ওভাৰ ইণ্ডিয়াত বিআৰএল হৈ যাব অল ওভাৰ ইণ্ডিয়া হৈ যাব একদম নিশ্চিন্ত মানে থাকক লাগিলে আপুনি আপাৰ আসামৰ পৰা নহওক কিয় আপুনি লোৱাৰ আসামৰ নহওক কিয় মধ্য অসমৰ নহওক কিয় জোৰ পৰা আপুনি নহওক আপুনি স্ক্ৰিনত ওলাই থকা নম্বৰ এতিয়াই ফোন কৰক তেওঁলোকে মেচিন আপোনালোকক ঘৰত দিবগৈ ডাইৰেক্ট মেচিন ঘৰত দিবগৈ না হয় একদম নিশ্চিন্ত মানে থাকক মেচিন আপোনালোকে খালি পছন্দ কৰক এইটো মেচিনে বুলি নহয় মই এটা কথা ভিডিওটো মাজমে কওঁ মই এটা বৰ্তমান এইটো মেচিন দেখাইছো কিন্তু তোমালোকৰ তাত অনলি এটা মেচিনে নাই কিমান মেচিন আছে আমাৰ ইয়াতে 100 প্লাস মেচিন পাব 100 প্লাস মেচিন যোনটো মেচিন লাগে আপুনি মই বৰ্তমান যেটো মেচিন দেখাইছো এটো মেচিন আপোনালোকে ইডেবল কাপ এই মেচিনটো ল'ব পাৰিব যদি ভাবিছে যদি ইয়াত আহি যদি বেলেগ এটা মেচিনটো পছন্দ হয় সেই মেচিনটো আপোনালোকে ধুনিয়াকে লৈ যাব পাৰিব একদম মেচিনৰ ভৰপুৰ হৈছে যি বিজনেস কৰে আপুনি খালি এটা মনত ভাবক যে মই এনেকুৱা এটা বিজনেস কৰিম ডাইৰেক্ট হে বিজনেসটো আপোনালোকে ষ্টাৰ্ট কৰাই দিব হয় মাত্ৰ কেইহাজাৰ মান 2-3000 টকা আপোনালোকে যদি মনত ভাবি আছে যে এটা বিজনেস ষ্টাৰ্ট কৰিম তেনেহলে আপোনালোকক তেওঁক যোগাযোগ কৰক ডাইৰেক্ট আপুনি ডাইৰেক্ট বিজনেস ষ্টাৰ্ট কৰাই দিব পাৰিব আৰু তে দেৰি নকৰিব এতিয়া স্ক্ৰিনত ওলাই থকা নম্বৰ যোগাযোগ কৰক বিন্দাস এটা বিজনেস ঘৰতে বহি মানে ব্যৱসায় এটা আৰম্ভ কৰক আজিলৈ বেছি দীঘলীয়া নকৰো অলমোষ্ট দেখুৱাইছো ধন্যবাদ